উখল মাখল যোৰহাট জিলা বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ পৰিণত হ'ব দ্বিতীয় বৈকুণ্ঠপুৰীলৈ। কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশন। অধিৱেশনলৈ মাজত কেইটামান ঘণ্টা থকা সময়ত আজি সমন্বয় ক্ষেত্ৰলৈ সোঁত বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ভকত বৈষ্ণৱৰ। বিভিন্ন জিলাৰ ভকত বৈষ্ণৱৰ বাবে পৃথকে পৃথকে নিৰ্মাণ কৰা হৈছে শিবিৰসমূহ। সমান্তৰালভাৱে সকলো জিলাৰ সেৱা বাহিনীৰ স্বেচ্ছাসেৱকসকল আহি উপস্থিত হৈছে সমন্বয় ক্ষেত্ৰত। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন অহা কালিৰ পৰা ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহবন্ধা এৰালতলী পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। তাৰ বাবে প্ৰস্তুতি প্ৰায় ১০০% আমাৰ সম্পূৰ্ণ হৈছে। আজি ৰাতিৰ ভিতৰত এতিয়াৰ পৰা দিনটো প্ৰায় গৈছে, ৰাতিটোৰ ভিতৰত গোটেই আমি কাম সম্পূৰ্ণ হ'ব। সেৱা বাহিনীয়ে বিভিন্ন জিলাৰ পৰা সেৱা বাহিনীসকল ইয়ালৈ আহিছে। আমাৰ জিলাৰ নিজস্ব সেৱা বাহিনী ৫০০ ইতিমধ্যে উপস্থিত হৈ ৰাতিয়ে দিনে কাম কৰি আছে। আমি মাত্ৰ এটাই আশা ৰাখিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলাৰ নগাঁৱৰ পিছতেই যোৰহাট দ্বিতীয় বৃহত্তৰ এখন সাংগঠনিকভাৱে জিলা, আৰু তদুপৰি এই জিলাৰ প্ৰায় ৯জন পদাধিকাৰীয়ে মূলত পদাধিকাৰ পদ অলংকৃত কৰিছে, 4জন সাধাৰণ সম্পাদকে। তাৰ উপৰিও আপোনালোকে জানে যে যোৰহাট জিলাখন সাহিত্য সংস্কৃতি নগৰ হিচাপে অসমত জনাজাত। গতিকে সেইকাৰণে ইয়াত আমি সেই যোৰহাটৰ যি স্বাভিমান, এই স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। যোৰহাটৰ যাতে গৌৰৱ কোনো ক্ষেত্ৰতে যাতে ম্লান নহয়, তাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মীসকলেই নহয়, যোৰহাট জিলাখনৰ সকলো সংগঠন, ব্যক্তি, অনুষ্ঠান, প্ৰতিষ্ঠানে আমাৰ লগত সহযোগিতা আগবঢ়াইছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰ্তমান এটা ধৰ্মীয় অনুষ্ঠান হৈ নাই, ই এটা জাতীয় অনুষ্ঠানলৈ পৰিণত হৈছে ইতিমধ্যে। আৰু অসমৰ যিবিলাক জাতীয় সংগঠন, সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই অসম যুৱ ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সন্থা আটাইখিনি আহি আমাৰ লগত সহযোগিতা আগবঢ়াইছে। তেখেতসকলে ইয়াত কাৰ্যালয় খুলিছে। তদুপৰি আপোনালোক সাংবাদিকসকল, বৰ্তমান যিটো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয়, সেই সাংবাদিকসকলে আজি এমাহ দুমাহৰ আগৰ পৰাই আমাৰ লাই খুঁটা স্থাপনৰ পৰাই তেখেতসকলে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰচাৰৰ ক্ষেত্ৰত যিটো আমাৰ লগত সহযোগিতা কৰিছে, তাৰ কাৰণে আমি সাংবাদিকসকলকো আমাৰ তৰফৰ পৰা মই জিলা সভাপতি হিচাপে সকলোলৈকে আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গতিকে আমি সেইটোৱে এতিয়া আমাৰ এটাই উদ্দেশ্য, আমি 4টা দিন আমি ভকতসকলৰ পদধূলা আমি শিৰত লৈ আমি যাতে কৃতাৰ্থ হ'ব পাৰোঁ, সেইটোৱে আমি আশা। সকলোকে আমি এই অধিৱেশনস্থলীলৈ আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। কৃষ্ণ জয়গুৰু শংকৰ।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916